নমস্কাৰ। তো আজি আমি শংকৰদেৱ বিদ্যানিকেতনৰ পঞ্চম শ্ৰেণীৰ 1B অনুশীলনটো আৰম্ভ কৰিম। তো ইয়াত প্ৰথম প্ৰশ্নটো হৈছে তোমালোকে খালী ঠাই পূৰণ কৰা। অৰ্থাৎ তোমালোকে ক'ব লাগে যে 33 লগত কি পূৰণ কৰিলে শূন্য পোৱা যাব। 33 পূৰণ খালী ঠাই শূন্য আছে ন। তো গতিকে তোমালোকে জানাই আমি 33 বা যিকোনো এটা নাম্বাৰ লগত কি পূৰণ কৰিলে শূন্য পাম, 0 পূৰণ কৰিব লাগিব। তো 33 লগত আমি শূন্য পূৰণ কৰিলে শূন্য পাম। বাকী ইয়াত আছে খালী ঠাই হৰণ 1 আছে, ঠিক আছে। তো এতিয়া শূন্য যদি পাব লাগে, শূন্যক 1 যদি হৰণ কৰোঁ তেতিয়াহ'লে শূন্য আহিব। তাৰপিছত এইটো চোৱা, এইটো তোমালোকৰ বিতৰণ বিধিত আছে 12 পূৰণ 5 যোগ 4। তো 12টো এবাৰ 5ৰ লগত পূৰণ হ'ব, অৰ্থাৎ এইখিনিত 12 হ'ব। তো 12টোৱে আকৌ এবাৰ 4 লগত পূৰণ হ'ব, তো এইখিনিত এবাৰ 12 হ'ব, ঠিক আছে। তাৰপিছত আহিলে শূন্যক 40ক একেৰে হৰণ কৰিলে কিমান আহিব? 40। কাৰণ যিকোনো সংখ্যাক যদি একেৰে হৰণ কৰা তাৰ এনচাৰ সদায় কি হয়? একেই আহে, মানে চেম টু চেম নাম্বাৰটোৱে আহে। তাৰপিছত ইয়াতো ঠিক তেনেকুৱা কি 4টো এবাৰ 9ৰ লগত পূৰণ হ'ব, 4টো এবাৰ 7ৰ লগত পূৰণ হ'ব, 4টো এবাৰ 6ৰ লগত পূৰণ হ'ব, কাৰণ ব্ৰেকেট আছে ন ইয়াত। আৰু ব্ৰেকেট যেতিয়া থাকিব ন, এই সংখ্যাটো চবৰে লগতে এবাৰ এবাৰ কি হয়? পূৰণ হয়। তো 9 পূৰণ 4, 7 পূৰণ 4 আৰু 6 পূৰণ কি হ'ব? 4 হ'ব, ঠিক আছে। তাৰপিছত ঠিক তেনেকৈ ইয়াতো যদি চোৱা, শূন্য আহিছে যিহেতু, কোনো এটা নাম্বাৰৰ লগত শূন্য পূৰণ কৰিলে সদায় শূন্য পোৱা যায়। তো গতিকে এইখিনিত আমাৰ কি হ'ব? শূন্য হ'ব। বাকী ইয়াতো চেম তেনেকুৱা, এইটো হৈছে তোমালোকৰ সহযোগ বিধি। ব্ৰেকেটৰ স্থানটো সলনি হ'ব। ইয়াত ব্ৰেকেটটো 3 আৰু 5ত আছে। তো তাৰপিছত ব্ৰেকেটটো ক'ত গুচি যাব? 2 আৰু 3ত গুচি যাব, ঠিক আছে। এই খালী ঠাইখিনিত তোমালোকৰ কি হ'ব? 3 হ'ব। তাৰপিছত আহিলে এইটো হৈছে তোমালোকৰ বিতৰণ বিধিয়ে। ইয়াত যদি চোৱা, ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে। এই ব্ৰেকেটৰ ভিতৰত 4 যোগ 6 যোগ 8 লিখি দিলে, তো 2টো তোমালোকৰ বাহিৰত ওলাই আহি পেলাই এনেকুৱা হ'ব। তো ইয়াত এতিয়া একেৰে হৰণ কৰিছে আৰু 20 পাইছে। তো 20ক যদি একেৰে হৰণ কৰা 20 পাবা, ঠিক আছে। তাৰপিছত আহিলে আমাৰ মান নিৰ্ণয় কৰা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে আমাৰ মান নিৰ্ণয় কৰিব দিছে। তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে এইটো 111 পূৰণ 7। চ' এইটো আমি বিতৰণ বিধি ব্যৱহাৰ কৰিব লাগিব। 111টো আমি কি কৰিম? 100 যোগ 11, ঠিক আছে। তো ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব? এনেকৈ 7। এতিয়া এই ব্ৰেকেটটো যে দিলোঁ, এই ব্ৰেকেটটোৰ লগত 7টো পূৰণ হৈছে। তাৰমানে 7টো এবাৰ তোমালোকৰ 100ৰ লগত পূৰণ হ'ব, ব্ৰেকেটটো আঁতৰাই দিলে। মাজত যি যোগ চিন আহিব সেইটো আমি পাতিম, 11 পূৰণ 7 হ'ব। তো সমান কিমান হ'ব? 100 পূৰণ 7 হ'লে 700 হ'ব। যোগ 11 পূৰণ 7 হ'লে 77 হ'ব। যোগ কৰি দিয়া কিমান হ'ব? 700, 7 তিনিটা আহি যাব, ঠিক আছে। তো তাৰ পিছৰ প্ৰশ্নটো হ'ল আমাৰ 2 নম্বৰটো 5 যোগ 5 তিনিটা আছে, ঠিক আছে। তো ইয়াত তোমালোকে কি কৰা? ব্ৰেকেট এটা লোৱা, ব্ৰেকেট এটা লৈ 5টো বাহিৰলৈ লৈ আহা। ভিতৰত 1 যোগ 1 যোগ 1 যোগ 1 পাতি দিয়া। মানে এই ব্ৰেকেটটো যে দিলোঁ, 5টো এবাৰ ইয়াৰ লগতো পূৰণ হৈ আছে, ইয়াৰ লগতো পূৰণ হৈ আছে, ইয়াৰ লগতো পূৰণ হৈ আছে। তো আমি এনেকৈ পাতা আৰু এনেকৈ পাতা চেম একেই কথা। এতিয়া ভিতৰৰ 1 কেইটা যদি যোগ কৰি দিয়া, 5টা থকাৰ কাৰণে কি হৈ গ'ল? এনেকুৱা হৈ গ'ল। তো এতিয়া 5 5 হ'ল কিমান হৈ যাব? তোমালোকৰ 25 হৈ যাব, ঠিক আছে। তাৰপিছত আহিলে 3 নম্বৰ প্ৰশ্নটো যে 50 পূৰণ 101। তো ইয়াত যদি চোৱা, ইয়াতো আমি বিতৰণ বিধি ব্যৱহাৰ কৰিব লাগিব। 101টো তোমালোকে কি লিখিব পাৰিবা? 100 যোগ 1। বিতৰণ বিধিটো কেনেকুৱা আছিলে? a প্লাছ b পূৰণ c, এনেকুৱা আছিলে, ঠিক আছে। তো মানে এই সংখ্যাটো আমি দুভাগ কৰি ল'ব লাগে। এতিয়া 50টো এবাৰ 100ৰ লগত আৰু এবাৰ 1ৰ লগত পূৰণ হ'ব। তো 50 পূৰণ 100, মাজত যোগ চিন আছে 100 আৰু 1ৰ মাজত, যোগ চিন আহিব। 50ৰ লগত 1 পূৰণ কৰা 50 হ'ল। তো 50ৰ লগত 100 পূৰণ কৰিলে 5000 হৈ যাব, প্লাছ 50 যোগ কৰি দিয়া কি হৈ যাব? 5050 হ'ব, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ প্ৰশ্নটো, য'ত তোমালোকক কৈছে 4 পূৰণ 5 যোগ 9, ঠিক আছে। তো ইয়াত তোমালোকে কি কৰা? ব্ৰেকেটৰ ভিতৰতো প্ৰথমে যোগ কৰি লোৱা। 5 যোগ 9 14 হ'ব। তাৰপিছত 4 লগত পূৰণ হৈ যাব, 4 4 গুণ 16, 4 গুণ 56 হ'ব। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো,
5 নম্বৰ প্ৰশ্নটো যদি তোমালোকে চোৱা তাত আছে সেম তেনেকুৱা একেই আছে 7 প্লাছ 5 পূৰণ 4 আমি বিতৰণ বিধিও ব্যৱহাৰ কৰিব পাৰোঁ ইয়াত যিহেতু ব্ৰেকেটৰ ভিতৰত আছে 4টোৱে বা 7ৰ লগত পূৰণ কৰি দিয়া 7 পূৰণ 4 মাজত যোগ চিন আছে যোগ চিন পাতি দিয়া তাৰপিছত আকৌ 4টোৱে বা 5ৰ লগত পূৰণ হ'ব 5 পূৰণ কি হ'ব 4 হ'ব তো এতিয়া এইকেইটা কৰি দিয়া আৰু 7 4 গুণ 28 5 4 গুণ 20 যোগ হ'লে কিমান হ'ব তোমালোকৰ 48 তাৰপিছত তোমালোকৰ আহিলে 6 নম্বৰ যিটো প্ৰশ্ন আছিলে তো 6 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ 8 পূৰণ 15 যোগ 7 পূৰণ 15 ইয়াত যদি চোৱা দুইটাৰ লগতে 15 15 পূৰণ হৈ আছে ন সেইটো আমি বাহিৰত ব্ৰেকেটৰ ভিতৰত বাহিৰত লৈ আহিম দেখা তেনেকুৱা হৈ যাব ব্ৰেকেটটো অৰ্থ হৈছে 15টো এবাৰ ইয়াৰ লগত পূৰণ হৈছে এনেকৈ নিলিখি আমি এনেকৈও লিখিব পাৰোঁ এতিয়া ব্ৰেকেটৰ ভিতৰৰ কেইটা যোগ কৰি দিয়া কাৰণ ব্ৰেকেটৰ ভিতৰটো সদায় আগতে কৰিব লাগে 8 7 গুণ কিমান হ'ব 15 তো 15 15 গুণ কিমান হ'ব তোমালোকৰ 225 ঠিক আছে এইকেইটা হ'ল তাৰ পাছৰ কেইটা আছে আমাৰ খালী ঠাই পূৰোৱা এতিয়া আমি যদি চাওঁ নেক্সট প্ৰশ্নটোত হ'ব আমাৰ কি খালী ঠাই পূৰাব লাগে ইয়াত চোৱা 64 32 16 ইয়াত যদি চোৱা আধা আধাকে কমি গৈ আছে ঠিক আছে তো 2ৰে হৰণ কৰি আধাকে কমাইছে 64 পিছত 32 হৈছে তাৰপিছত 16 হৈছে তো এইখিনি তোমালোকৰ কি হ'ব 8 হ'ব 4 হ'ব 2 হ'ব আৰু তাৰপিছত কি হ'ব তোমালোকৰ 1 হ'ব ঠিক আছে মানে দুগুণ দুগুণকে কি হৈ আহি আছে কমি কমি আহি আছে তাৰপিছত এইটো আছে তোমালোকৰ 9999 তো ইয়াত মাইনাছ কৰি লিখি থৈ দিছে গতিকে এইখিনিত হ'ব তোমালোকৰ 10000 10000 মাইনাছ 1 কাৰণ 10000ৰ পৰা যদি এক এটা বিয়োগ কৰা তেতিয়া তোমালোকে কি পাবা 9999 পাবা বাকী এইটো যদি চোৱা এইখিনি 0 হ'ব 5 হ'ব 10 হ'ব মানে 5 5কে বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে আৰু এইখিনি হ'ব তোমালোকৰ 30 তাৰপিছত এইটো 101 201 এইটো হ'ব 301 401 501 ঠিক আছে এনেকৈ হ'ব তাৰপিছত আহিলে এইকেইটা যে একৰ দুটা ধৰ্ম লিখা একৰ ধৰ্ম হৈছে কি তোমালোকৰ যে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সদায় কি পোৱা যায় একেই পোৱা যায় বা একৰে যিকোনো সংখ্যা হৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় তেনেকুৱা ধৰণৰ আছে কিতাপতে আছে আগৰ ফালে আছে চাই ল'বা তাৰপিছত শূন্য দুটা ধৰ্ম শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য পোৱা যায় বা শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় তো তেনেকৈ ধৰণৰ স্বাভাৱিক সংখ্যা কাক বোলে স্বাভাৱিক সংখ্যা এইবোৰ হৈছে 1 2 3 4 5 আদিলৈকে যিবোৰ আমি লিখিব পাৰোঁ অসংখ্য সেইবোৰ পূৰ্ণ সংখ্যা হৈছে তোমালোকৰ য'ত শূন্যটো লাগি যাব 0 1 2 3 4 5 ইত্যাদি ঠিক আছে তাৰপৰা উদাহৰণসহ পূৰণৰ বিতৰণ বিধিটো লিখা উদাহৰণসহ পূৰণৰ ক্ৰম বিনিময় বিধিটো লিখা উদাহৰণসহ যোগৰ সহযোগ বিধিটো লিখা তোমালোকক মই এইকেইটা কিতাপতে দেখাই দিছোঁ কিতাপতে আছে তোমালোকৰ সকলো এইটো চোৱা এইটো তোমালোকৰ ক্ৰম বিনিময় বিধি হয় এইখিনিকে লিখি দিলেই হ'ল ঠিক আছে এই লাইনটো লিখি পেলাই এইটো উদাহৰণ দি দিবা হৈ যাব তাৰপৰা সহযোগ বিধিটো তেনেকৈ এইকেইটা লিখিবা যিকোনো এটা লিখিলেই হ'ল এইটো লিখিলেও হ'ব এইটো লিখিলেও হ'ব যিকোনো এটা লিখিবা লিখি পেলাই লাইনটো লিখি দিবা হৈ যাব তোমালোকৰ পূৰণৰ বিতৰণ বিধি এইটো হয় ক পূৰণ ব্ৰেকেটৰ ভিতৰত সহযোগ গ কটো এবাৰ স লগত পূৰণ হ'ব কটো এবাৰ গ লগত পূৰণ হ'ব এনেকৈ লিখি দিব হৈ যাব সেইখিনি আৰু ধৰ্মকেইটাও ইয়াতে দিয়া আছে একৰ ধৰ্ম শূন্য ধৰ্ম তো শূন্যৰ ধৰ্ম যদি তোমালোকে চোৱা এইকেইটা হয় এইটো হৈছে তোমালোকৰ একৰ ধৰ্ম এইটো হৈছে তোমালোকৰ শূন্য ধৰ্ম কিতাপতে আছে কিতাপত লিখি ল'বা হ'ব